26/11 মুম্বাইত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ অভিশপ্ত ঘটনা আপুনি হয়তো পাহৰা নাই বা নাপাহৰেও। এখন বিশেষ আত্মজীৱনীখনে ভাৰতৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহাৰ। উন্মোচিত হৈছে মনমোহন সিং চৰকাৰৰ দিনৰ গাপ দি থোৱা বহুত তথ্য। পোহৰলৈ আহিছে কংগ্ৰেছ চৰকাৰৰ সময়ৰ ৰহস্য। এই আত্মজীৱনী লিখিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই। পাকিস্তানৰ প্ৰৰোচনাত 26/11/2008 মুম্বাইত চলিছিল সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে সেই আক্ৰমণত পাকিস্তান জড়িত থকাৰ পিছতো কিয় পাকিস্তানক প্ৰত্যাক্ৰমণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰি ওবামাই আত্মজীৱনীখনত উল্লেখ কৰিছে মনমোহন সিং চৰকাৰে যদিহে পাকিস্তানক আক্ৰমণ কৰে তেন্তে ৰাজনৈতিকভাৱে বিজেপি লাভান্বিত হ'লহেঁতেন। ৰাহুল গান্ধীক এজন নাৰ্ভাছ নেতা আখ্যা দি সাত সাগৰৰ সিপাৰৰ পৰা ওবামাই তীব্ৰ সমালোচনা কৰিলে ছোনিয়া গান্ধী আৰু মনমোহন সিঙক। ওবামাই লিখিছে মনমোহন সিঙে পাকিস্তানৰ ওপৰত কোনো ব্যৱস্থা নোলোৱাৰ মূল কাৰণ হৈছে মনমোহন সিং সেই সময়ত চিন্তিত হৈছিল ভাৰতত বৃদ্ধি হোৱা মুছলমান বিৰোধী ভাৱনাৰ প্ৰতি আৰু ইয়াৰ সম্পূৰ্ণ লাভ বিজেপিৰ পক্ষত যাব। ওবামাৰ আত্মজীৱনী এ প্ৰমিছড লেণ্ডত উল্লেখ আছে যে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ আঁৰত ছোনিয়া গান্ধীৰ নিজস্ব লাভালাভ লুকাই আছে। ওবামাৰ মতে ছোনিয়া গান্ধীয়ে বহুত চিন্তা চৰ্চা কৰিহে মনমোহন সিঙক প্ৰধানমন্ত্ৰী বনাইছিল। কোনো ধৰণৰ ৰাজনৈতিক ভিত্তি নথকা মনমোহন সিঙক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰি ছোনিয়া গান্ধীয়ে ৰচিছিল নিজৰ পুত্ৰৰ ভৱিষ্যত। কিয়নো ছোনিয়াই সেই সময়ত ভাবিছিল তেওঁৰ পুত্ৰ ৰাহুল ৰাজনৈতিকভাৱে অপৰিপক্ক আৰু মনমোহন ৰাহুলৰ বাবে কেতিয়াও বিপদজনক নহয়। पूरे दुनिया में बराक ओबामा ने कर दिया कि बबुआ को राजनीतिक संरक्षण देने के लिए माई ने मौनी बाबा को लाया कि मौनी बाबा बबुआ को राजनीतिक चुनौती नहीं देंगे। সেয়েহে বহু বয়োজ্যেষ্ঠ কংগ্ৰেছী নেতাক অতিক্ৰমী মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল। ছোনিয়াৰ এটাই উদ্দেশ্য ভাৰতত কংগ্ৰেছৰ ৰাজত্ব বছৰ বছৰ ধৰি বৰ্তাই ৰখা। ওবামাৰ আত্মজীৱনীৰ এইসমূহ মন্তব্যই ভাৰতৰ ৰাজনীতিত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিছে আৰু ছোনিয়াৰ উদ্দেশ্যৰ ওপৰত সন্দেহৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে ভাৰতৰ জনসাধাৰণৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, জিঅ' নিউজ।